নমস্কাৰ, ওয়েলকাম টু মাই বেক টু ইউটিউব চেনেল। গতিকে আজি আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম ইনভাৰ্টাৰৰ বিষয়। কাৰণ এইকাৰণে মই ক'বলৈ চেষ্টা কৰিছোঁ, কাৰণ ইনভাৰ্টাৰৰ ওপৰত, কাৰণ ইনভাৰ্টাৰৰ পৰা বহুতো দুৰ্ঘটনা ঘটি আছে আৰু কেনেকৈ দুৰ্ঘটনাবিলাক ঘটে আপোনালোকক অকণমান মই বুজাবলৈ চেষ্টা কৰিছিলোঁ। অকণমান আমাৰ কেমেৰা পাৰ্চনে অকণমান আগুৱাই আহি দেখুৱাব। গতিকে এতিয়া কথাটো হ'ল কি, আমাৰ ইনভাৰ্টাৰ এতিয়া আমি ইয়াত কি কৰিলোঁ, দুটা আগতে এটা চকেট আছিল আৰু এটা চকেট আমি ইয়াতে মানে এখন মানে 5 পিনৰ এটা মানে এয়াৰচাৰ্জ কোম্পানী এখন 16 এম্পিয়াৰৰ বহাই দিলোঁ, কাৰণ যিহেতু 16 এম্পিয়াৰৰ টপ। এতিয়া কথাটো হ'ল কি, আমাৰ যদি কেতিয়াবা মানে ইনভাৰ্টাৰটো মানে কিবা কাৰণত প্ৰব্লেম দিলে অন্য একো কৰিব নালাগে। এইটো ছুইচ অফ কৰিলে হ'ল আৰু এইটো বাটনটো অফ কৰিলে হ'ল, লাইটটো অফ হৈ যাব। আৰু তাৰপিছত এই পিছফালৰ ফালে দেখুৱাই দিয়া, পিছফালে এই টপটো উলিয়ালে হ'ল। টপটো উলিয়াই আমাৰ ইয়াত লগাই দিলে হ'ল। ইয়াত লগাই এনেকৈ দিয়াৰ পিছত আমাৰ ফেন চলিব, ফেন লাইট ইত্যাদি মানে চলিব। এয়া চলি গ'ল, ঠিক আছে। যদি কিবা কাৰণত আপোনালোকে এতিয়াও মানে এই ইনভাৰ্টাৰৰ প্লাগটো খুলিবলৈ চেষ্টা নকৰিব, কাৰণ ইনভাৰ্টাৰৰ প্লাগটো যদি আপোনালোকে নাজানে তেতিয়াহ'লে কি হ'ব, ইনভাৰ্টাৰৰ পৰা মানে কাৰেণ্টটো লিক হ'ব পাৰে। সেইকাৰণে গতিকে ইনভাৰ্টাৰৰ পাছফালে যিটো মানে টপ থাকে, পাছফালৰ টপটো ইয়াত আনি এই এক্সট্ৰা চকেটটোত লগাই দিলে হ'ল। এতিয়া কথাটো হ'ল কি, মই আপোনালোক এইখিনি দেখুৱালোঁ, কাৰণ কেতিয়াবা আৰু যদি লাইন বেক থাকে নহয়, ইও শ্বৰ্ট কৰিব পাৰে। হ'ব, এতিয়া ইয়াতে আমি লগাই দিম। এতিয়া আকৌ ইনভাৰ্টাৰৰ পৰা বেকআপ পাব, ঠিক আছে। এইটো এনে নহয়, মানে ইমাৰ্জেঞ্চি যদি ইনভাৰ্টাৰটো কিবা কাৰণত প্ৰব্লেম দিয়ে তেতিয়াহে এইখিনি কাম কৰিব লাগিব। কিন্তু এইখিনি কামৰ কাৰণে কেতিয়াবা বহুত ডাঙৰ বিপদ দুৰ্ঘটনা ঘটিব পাৰে। এতিয়া আমি ছুইচটো দিওঁ, বেটাৰীটো চাৰ্জিং হৈ থাকক, ঠিক আছে।